আমি আজি ইয়াতে আলোচনা কৰিম সমাধান কৰিম ক্লাছ 9ৰ এডভান্স মেথছৰ এক্সাৰচাইজ 3.1ৰ 11 নম্বৰ 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে। কুৱেশ্যনটো আছে যদি লগ yx ইকুৱেল টু 6 আৰু লগ 8y 14x ইকুৱেল টু 3 তেন্তে x ইকুৱেল টু কিমান? আমি এতিয়া কি কৰিব লাগে? xৰ মান সমাধান ওলাব লাগে। লিখা কি দিয়া আছে এইটো লিখিম গিভেন log x log y x ইকুৱেল টু 6। ইয়াৰ পৰা আমি কি পাওঁ? লগৰ সূত্ৰৰ মতে কি পাওঁ? y টো ইফালে থাকিব আৰু যিটো x থাকে এইটো xৰ 6 হিচাপে বহিব। এইটো লগৰ সূত্ৰৰ মতে হয়। এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিছোঁ। আৰু কি দিয়া আছে? আৰু log 8y 14x ইকুৱেল টু 3 ইমপ্লাইজ লগৰ সূত্ৰৰ মতে আমি কি লিখিব পাৰোঁ? 8y ইফালে থাকিব আৰু যিটো লগৰ বেছ আছে 14x এইটো ওপৰলৈ গৈ 3ৰ বেছ হিচাপে বহিব, মানে 14x স্কুৱেৰ নহয়, এইটো কিউব ইমপ্লাইজ এইটো কি হ'ব? কি লিখিব পাৰোঁ আমি? 8 ইনটু y ৰ মানটো কি দিম? y ৰ মান কি পাইছোঁ আমি? x টু দি পাৱাৰ 6। y ৰ মানটো 1 নম্বৰ সমীকৰণৰ পৰা বহাই দিম। কি হ'ব? x টু দি পাৱাৰ 6 ইকুৱেল টু এইটো কি লিখিব পাৰোঁ আমি? 14 কিউব ইনটু x কিউব এনেকৈ লিখিব পাৰোঁ। এতিয়া আমি কি কৰিম? x আৰু x টু দি পাৱাৰ 6 আৰু x কিউবটো একফালে লৈ আহিম। x ইফালে কি আছে? x টু দি পাৱাৰ 6 আমি x কিউবটো ইফালে 14 টু দি পাৱাৰ 14 কিউবৰ লগত পূৰণ হৈ আছে। ইফালে আহিলে কি হ'ব? হৰণ। কি হ'ব? x কিউব আৰু ইফালে কি আছিলে? 14 কিউব। এইটো হৰণ কৰিলে কি হ'ব? এইটো ইফালে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব? হৰণ হ'ব। ইমপ্লাইজ এইটো কি হ'ব? x টু দি পাৱাৰ 6ক আমি x কিউবেৰে হৰণ কৰিলে কি পাম? x কিউব পাম। x কিউব ইকুৱেল টু আমি এইটো কি লিখিব? 14 কিউব। এইটো কি লিখিব? 2 টু দি পাৱাৰ কিউব লিখিব পাৰোঁ, মানে 2 কিউব লিখিব পাৰোঁ। ইমপ্লাইজ কি হ'ব? x কিউব ইকুৱেল টু আমি কি লিখিব পাৰোঁ? এইটো 14/2 হোল স্কুৱেৰ। 14 কি লিখিব পাৰোঁ? কিউব আছে, কিউব লিখিব পাৰোঁ। 14 কিউব ইমপ্লাইজ এতিয়া কি হ'ব? x কিউব যিটো কিউব আৰু কিউব কি হৈ যাব? কিউব আৰু কিউব আমি উঠাই দিব পাৰোঁ। কি হ'ব? কিউব উঠাই দিলে x ইকুৱেল টু 14/2 মানে 14/2 মানে কি? 7x ইকুৱেল টু 2 7 গুণ কিমান? 14 x ইকুৱেল টু 7। আমি এক্সৰ মান দিছিলে, এক্সৰ মান আহি গৈছোঁ। 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? যদি লগ ba ইকুৱেল টু 6 লগ 27b 6a ইকুৱেল টু 3 তেন্তে এৰ মান কিমান? সলিউশ্যন প্ৰথমতে যি দিয়া আছে কি লিখিলাম? কি আছে? গিভেন লগ ba ইকুৱেল টু 6 এইটো কেনেদৰে লিখিব পাৰোঁ আমি? বিটো ইফালে থাকিব আৰু যিটো a থাকে এইটো ইফালে গ'লে কি হয়? আমাৰ কি হ'ব? এইটো ইয়াৰ ক্ষেত্ৰত 6 এৰ বেছ হিচাপে বহিব, মানে a টু দি পাৱাৰ 6। এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি লৈছোঁ। আৰু কি দিয়া আছে আমাৰ? লগ 27b 6
এ ইকুৱেল টু 3 সেইটো কেনেদৰে লিখিব পাৰোঁ 27 বি ইকুৱেল টু 6a কিউব 6a কিউব এতিয়া আমি বিৰ মান ইয়াৰ বিৰ মানটো 127 ইনটু বিৰ মানটো কি পাইছোঁ আমি a টু দি পাৱাৰ 6 ইকুৱেল টু এইটো কেনেদৰে লিখিব পাৰোঁ আমি 6 কিউব আৰু ইনটু a কিউব লিখিব পাৰোঁ এতিয়া আমি কি লিখিব পাৰোঁ 27টো কি লিখিব পাৰোঁ 3 কিউব 27টো কি লিখিব পাৰোঁ 3 কিউব ইনটু a টু দি পাৱাৰ 6 ইকুৱেল টু 6 কিউব ইনটু a কিউব এতিয়া আমি কি কৰিম a টু দি পাৱাৰ 6 ইফালে 6 আৰু ইফালে কি আছে a কিউব এতিয়া আমি a কিউবটো ইফালে লৈ আহিম কি হ'ব a টু দি পাৱাৰ 6 বাই a কিউব ইকুৱেল টু ইফালে কি আছে 6 কিউব আকৌ আমি ইফালে হৰণ কৰিলে 3 কিউব এইটো a কিউব কেঞ্চেল হ'লে কি হ'ব a কিউব থাকি যাব a কিউব ইকুৱেল টু এইটো কেনেদৰে লিখিব পাৰোঁ আমি 6/3 হোল কিউব এতিয়া ইয়াতে আমাৰ কিউব কেঞ্চেল হৈ যাব কি থাকিব a ইকুৱেল টু 6/3 কি হয় a ইকুৱেল টু 2 ইয়াৰ 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 5 log a 10 প্লাছ log b 10 ইকুৱেল টু 2 তেন্তে দেখুওৱা যে b ইকুৱেল টু 100 a টু দি পাৱাৰ -5 সলিউশ্যন কি দিয়া আছে গিভেন 5 log a 10 প্লাছ log b 10 ইকুৱেল টু 2 এইটো কেনেদৰে লিখিব পাৰোঁ আমি লগ ফৰ্মুলা মতে আমি কি পাইছিলোঁ যদি ইয়াতে কিবা পাৱাৰ থাকে সূত্ৰমতে আৰু 5টো আগত আহি যায় ঠিক তেনেদৰে এতিয়া লগৰ আগত কোনো সংখ্যা থাকিলে এইটো লগৰ ভেলুৰ পাৱাৰ হিচাপে বহাব পাৰোঁ এইটো লগৰ সূত্ৰমতে a টু দি পাৱাৰ 5 লিখিব পাৰোঁ a টু দি পাৱাৰ 5 আৰু বেছ কি আছে 10 প্লাছ log b 10 ইকুৱেল টু 2 এতিয়া লগৰ সূত্ৰমতে আমি কি লিখিব পাৰোঁ log 10 b a টু দি পাৱাৰ 5 b মানে এই দুটা পূৰণ হৈ যাব আৰু লগটো এটা হৈ যাব আৰু বেছটো চেম থাকিব ইকুৱেল টু 2 এইটো কোনটো সূত্ৰমতে হৈছে উত্তৰটো লিখি দিয়া ছাইডত যিহেতু log a m n ইকুৱেল টু কি পাওঁ আমি log a m প্লাছ log a n এইটো এটা ফৰ্মুলা এই ফৰ্মুলা মতে আমি এইটো এনেকৈ লিখিব পাৰোঁ এতিয়া আৰু এটা লগৰ ফৰ্মুলা মতে কি হ'ব a টু দি পাৱাৰ 5 b আমি 10টো 2ৰ বেছ হিচাপে লিখিব পাৰোঁ a টু দি পাৱাৰ 5 b ইকুৱেল টু 10 স্কুৱেৰ মানে কি লিখিব আমি 100 10 স্কুৱেৰ মানে কি 100 এইটো কি লিখিলোঁ 100 এতিয়া a টু দি পাৱাৰ 5 আৰু b পূৰণ হৈ আছে আমি ইয়াৰ পৰা a টু দি পাৱাৰ 5টো সোঁফালে লৈ যাম সোঁফালে লৈ গ'লে কি হ'ব b ইকুৱেল টু এইটো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ a টু দি পাৱাৰ 5 এইটো আমি কেনেকৈ লিখিব পাৰোঁ b ইকুৱেল টু 100 যদি তলত গ'লে কি হ'ব ইয়াৰ পাৱাৰটো মাইনাছ হৈ যায় a টু দি পাৱাৰ -5
আমাক এইটো প্ৰমাণ কৰিব দিছিলে, প্ৰমাণিত হ'ল। কি হ'ল? প্ৰমাণিত হ'ল। এই এক্সাৰচাইজ 3.1 12 নম্বৰটো কি দিয়া আছে? আমাৰ সৰল কৰা। 1 নম্বৰটো কি দিয়া আছে? log x2 প্লাছ log x প্লাছ 6 = 4। এইটো কি কৰিব লাগে? সৰল কৰা। সৰল কৰা মানে কি? আমি ইয়াৰ পৰা এক্সৰ মানটো ওলাব লাগে। সলিউশ্যন আমাৰ যিটো দিয়া আছে সেইটো লিখি লওঁ আগতে। গিভেন log x2 প্লাছ log x প্লাছ 6 = 4। লগৰ সূত্ৰ মতে কেনেকৈ লিখিব পাৰোঁ আমি? log 2x into x plus 6 = 4। এইটো কোনটো সূত্ৰৰ মতে লিখিছোঁ আমি? যিহেতু সূত্ৰটো কি আছিলে? log m n = log a m plus log n a। এইটো সূত্ৰৰ মতে এনেকৈ লিখিব পাৰোঁ। এতিয়া আমি কি কৰিব পাৰোঁ? সূত্ৰৰ মতে আকৌ x হোল ইনটু x প্লাছ 6টো একফালে থাকিব, মানে বাওঁফালে থাকিব এইটো। এতিয়া যিটো 2 আছিল, লগৰ বেছ আছিলে, এইটো 4ৰ বেছ হিচাপে বহিব। 2 to the power 4 ইমপ্লাইজ এইটো পূৰণ কৰিলে কি হ'ব? x আৰু x পূৰণ কৰিলে x² প্লাছ x আৰু 6 পূৰণ কৰিলে 6x। এইটো কি হ'ব? 2 to the power 4 মানে 4 বাৰ পূৰণ কৰিলে কি হ'ব? আমি 16টো আমি সোঁফালৰ পৰা বাওঁফালে ল'লে কি হ'ব? মাইনাছ, যিহেতু ইয়াতে প্লাছ আছে এইফালে আহিলে মাইনাছ = 0। এতিয়া আমি এইটো যিটো এটা দ্বিঘাত বহুপদ হৈছে, মানে যাৰ ঘাত 2, গতিকে ইয়াক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে এক্সৰ মান ওলাম। এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতি কেনেকৈ কৰিব পাৰোঁ? কেনেকৈ কৰিম? ইয়াতে কি আছে? একো নাই, মানে 1। এই 1 আৰু 16 পূৰণ কৰিলে আমি কিমান পাওঁ? 16। এতিয়া 16ৰ উৎপাদকবোৰ কি কি আছিলে আমাৰ? 8 2 গুণ কিমান হয়? 16 আৰু এনেকৈ আছে আমাৰ 4 4 গুণ 16। কিন্তু আমাৰ ইয়াৰ পৰা এই এনেকুৱা দুটা সংখ্যা ল'ব লাগিব, যেই সংখ্যা দুটাৰ পূৰণফল কিমান হয়? 16। আৰু যোগ বা বিয়োগ কৰিলে আমি কিমান পাওঁ? 6। গতিকে আমি 8ৰ পৰা 2 বিয়োগ কৰিলে 6 পাওঁ। গতিকে আমি এই দুটা সংখ্যাই ইয়াতে লৈ ল'ম। কেনেকৈ ল'ম? x² প্লাছ 8ৰ পৰা 2 গ'লে কিমান পাওঁ? 6। গতিকে কি লিখিম? 8 minus 6 নহয়, 2। 8 minus 2 আৰু কি আছে? 6 minus 16 = 0। ইমপ্লাইজ x² প্লাছ 8 আৰু x পূৰণ হ'লে কি হ'ব? 8x minus 2 আৰু x পূৰণ কৰিলে কি হ'ব? -2x minus 16 = 0। এতিয়া ইয়াৰ পৰা আমি এই দুটাৰ পৰা কি কমন, যিটো কমন ল'ব পাৰোঁ সেইটো কমন ল'ম, আৰু এই দুটাৰ পৰা যিটো কমন ল'ব পাৰোঁ সেইটো কমন ল'ম। ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ? ইয়াৰ পৰা x ল'ব পাৰোঁ, ইয়াৰ পৰা x ল'ব পাৰোঁ। মানে এই দুটাৰ পৰা আমি xটো বাহিৰত ওলাই আনিম, আৰু ইয়াতে কি থাকি যাব? ইয়াৰ পৰা x লৈ আহিলে বাহিৰত, এতিয়া কি থাকি যাব? x। মানে x আৰু x পূৰণ কৰিলে আমি কিমান পাব লাগে? x²। x আৰু x পূৰণ কৰিলে x² পাম, প্লাছ xৰ লগত কি পূৰণ কৰিলে আমি 8x পাম? 8। x আৰু 8 পূৰণ কৰিলে কিমান পাম? 8x। আকৌ আমি ইয়াৰ পৰা -2 কমন ল'ব পাৰোঁ, -2। ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ? -2 কমন ল'লে কি হ'ব? -2 × x, -2x পালোঁ। আকৌ এতিয়া যদি আমি মাইনাছ লওঁ, প্লাছ হৈ যাব। গতিকে কি ল'ম? এতিয়া প্লাছ ল'ম। মাইনাছে প্লাছে মাইনাছ পাইছোঁ। আকৌ 2ৰ লগত কি পূৰণ কৰিলে 16 হ'ব? 2 8 গুণ 16। মুঠতে আমাৰ এই ব্ৰেকেটৰ ভিতৰত দুটা ছেম হ'ব লাগে। এইটো ছেম হৈছে, এইটো কি হ'ব? =0। ইমপ্লাইজ এতিয়া আমি কি কৰিম? ব্ৰেকেটৰ ভিতৰত যি দুটা আছে এই দুটাৰ পৰা এটা লিখিম, মানে x + 8 এটা লিখিছোঁ। আকৌ ইফালে যিটো ব্ৰেকেটৰ বাহিৰত আছে x আৰু -2, এই দুটা এটা ব্ৰেকেটৰ ভিতৰত সোমাই দিম। তাৰপিছত =0। এতিয়া আমি কি ক'ব পাৰোঁ? যে x + 8 x - 2 = 0। ইয়াত যদি এইখিনি যদি 0 হৈ যায়, আমি গোটেইটো 0 পাম। মানে x
এক্স এইটো এইখিনি 0 হৈ গ'লে কি হ'ব 0 ইনটু 0 আৰু এইটো পূৰণ হৈ যাব পূৰণ হৈ গ'লে 0 পাম মুঠতে এই গোটেইখিনি 0 হ'লে 0 পাম বা এইখিনি 0 হ'লেও 0 পাম এতিয়া ক'ব পাৰোঁ যে আমি x প্লাছ 8 ইকুৱেল টু 0 বা x মাইনাছ 2 ইকুৱেল টু 0 গতিকে x কিমান হ'ব x ইকুৱেল টু মাইনাছ x2 হ'ব লাগিলে কি হ'ব মাইনাছ 8 বা x ইকুৱেল টু ইয়াৰ পৰা x2 হ'বলৈ গ'লে কি হ'ব মাইনাছ 8 x2 হ'বলৈ গ'লে কি হ'ব মাইনাছ 8 বা x2 আৰু আকৌ ইয়াতে মাইনাছ 2 হ'বলৈ গ'লে কি হ'ব প্লাছ 2 মানে প্লাছ 2 নিলিখোঁ কি লিখিছোঁ 2 কিন্তু আমাৰ xৰ মানটো ইয়াতে কি নহয় গ্ৰহণযোগ্য নহয় কিয়নো এইটো মাইনাছত আছে মাইনাছত থকা লগৰ মানবোৰ কি হয় গ্ৰহণযোগ্য নহয় এতেকে এইটো কি হয় আমাৰ গ্ৰহণযোগ্য নহয় মানে x ইকুৱেল টু মাইনাছ এইটো গ্ৰহণযোগ্য নহয় গতিকে কি হ'ব x ইকুৱেল টু 2 এতেকে x ইকুৱেল টু 2 এইটো আমি এক্সৰ মান ল'ব দিছিলে আমি কি পাইছোঁ এক্সৰ মান 2 12 নম্বৰ 2 নম্বৰটো কি দিয়া আছে log 1 প্লাছ x ইকুৱেল টু 2 log x সলিউশ্যন গিভেন মানে কি দিয়া আছে log 1 প্লাছ x ইকুৱেল টু 2 log x মই এইটো কেনেদৰে লিখিব পাৰোঁ log 1 প্লাছ x ইকুৱেল টু যিটো 2 আছে এইটো কি হ'ব এক্সৰ পাৱাৰ হিচাপে বহিব লগৰ সূত্ৰ মতে গতিকে x log x স্কুৱেৰ ইমপ্লাইজ ইয়াৰ পৰা মানে উভয় পক্ষৰ পৰা আমি যেনেদৰে ল'ব পাৰোঁ ঠিক তেনেদৰে আমি উভয় পক্ষৰ পৰা লগটো অপসাৰিত কৰিব পাৰোঁ গতিকে আমি কি কৰিম ইয়াৰ পৰা লগটো অপসাৰণ কৰিম লগ মানে কি অসমীয়াত কি কয় ঘাতাংক গতিকে কি হ'ব লগ দুটা উঠাই দিলে কি হ'ব 1 প্লাছ এক্স থাকি যাব আৰু ইকুৱেল টু ইফালে এক্স স্কুৱেৰ তো কেনেকৈ পাইছোঁ আমি উভয় পক্ষত সাইডত লিখি দিলে ভাল উভয় পক্ষত ঘাতাংক মানে উভয় পক্ষত ঘাতাংক অপসাৰণ কৰি ঘাতাংক অপসাৰণ কৰি আমি কি পাইছোঁ 1 প্লাছ এক্স ইকুৱেল টু এক্স স্কুৱেৰ এইটো কি হ'ব 1 আৰু প্লাছ এক্সক আমি বাওঁফালে সোঁফালে লৈ যাম সোঁফালে গ'লে কি হ'ব এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 1 ইকুৱেল টু 0 এতিয়া আমি কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰ মতে কি পাওঁ আমি এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইছ এ 2a মাইনাছ বিটো কেনেকৈ পাওঁ আমি দ্বিঘাত সূত্ৰ মানে কি ধৰা চাইডত লিখি দি আছোঁ এটা এনেকুৱা দ্বিঘাত বহুপদ দিয়া আছে ধৰা আগত কি আছে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এই আৰ্হিত থকা বহুপদক আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এক্সৰ মান ওলাব পাৰোঁ মুঠতে ঘাত কিমান থাকিব লাগিব সৰ্বোচ্চ ঘাত কিমান থাকিব লাগিব 2 এতিয়া যদি এক্স কিউব হয় তেতিয়া আমি এইটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব নোৱাৰোঁ ইয়াতে আমাৰ ফৰ্মুলাত যি আছে মাইনাছ বি স্কুৱেৰ 4ac সেইটোৰ মান কি হ'ব যি এক্স স্কুৱেৰৰ হওক মানে এক্স স্কুৱেৰৰ আগত কি আছে আমাৰ ইয়াতে এ আৰু ইয়াতে বি চি মানে এইটোৰ ক্ষেত্ৰত কি হ'ব ইয়াতে কিমান আছে একো নাই মানে 1 আৰু ইয়াতে মাইনাছ 1 ইয়াতে কি আছে মাইনাছ 1 গতিকে আমি এ বি চিৰ মানবোৰ বহুৱাই কি পাওঁ মাইনাছ বি মাইনাছ ফৰ্মুলা মতে এটা মাইনাছ থাকিব আকৌ আমাৰ বিৰ মান কিমান আছে এতিয়া মাইনাছ এতিয়া লিখি দিয়া এ ইকুৱেল টু 1 বি ইকুৱেল টু মাইনাছ 1 বি ইকুৱেল টু মাইনাছ 1 আৰু চি ইকুৱেল টু মাইনাছ 1 আছে এতিয়া আমি মাইনাছ বিৰ মান কিমান পাইছোঁ মাইনাছ 1 প্লাছ মাইনাছ
ৰুট অভাৰ বি স্কুৱেৰ, বি ঠাইত কি আছে -1 মানে -1 স্কুৱেৰ, -4 এৰ মান দি আছে কিমান 1, চিৰ মান কিমান দি আছে -1 বাই 2a, 2 এৰ মান কিমান দি আছে 1, গতিকে এইটো কি হ'ব মাইনাছে মাইনাছে কি হৈ যাব প্লাছ মানে 1 আৰু প্লাছ মাইনাছ এইটো কি হৈ যাব -1 স্কুৱেৰ মানে 1 মাইনাছ মাইনাছে মাইনাছে কি হ'ব প্লাছ 4 1 গুণ 4 4 1 গুণ 4 2 এইটো কি হ'ব 1 প্লাছ 1 1 প্লাছ 4 কিমান হ'ব 5 বাই 2 1 প্লাছ মাইনাছ √5 বাই 2 12 নম্বৰ 3 নম্বৰটো কি আছে 12 নম্বৰ 3 নম্বৰটো কি দিয়া আছে log 8x - 3x equal to 2 plus log 4 to the base x দিয়া আছে এটি সলিউশন প্রথমতে আমি গিভেন বলি লিখি লব লাগে গিভেন কি দিয়া আছে log 8x - 3 to the base x equal to 2 plus log 4 to the base x itu আমি কেনেদৰে লিখিব পাৰো log x 8x - 3 equal to আমি কি জানো log বেস আৰু লগৰ ভ্যালু সেম হলে কি পাও আমি 1 মানে আমি 1 2 ৰ লগত 1 পূৰণ কৰিলে আমাৰ কি সেম থাকিব গতিকে আমি 2 ৰ লগত 1 পূৰণ কৰিব পাৰো মানে 2 ৰ লগত log x পূৰণ কৰিব পাৰো 2 ৰ লগত আমি কি কৰিম log x আর 2 ৰ পৰা কি পূৰণ কৰিম log x x plus log 4x এনেকৈ পূৰণ কৰিব পাৰো এতিয়া log 8x - 3x equal to 2 log x x plus যেটো আমাৰ log 4 আছে 4 টো কি লিখিব পাৰো 2 স্কয়াৰ 4 টো কি লিখিব পাৰো 2 স্কয়াৰ x আকৌ log 8x - 3x equal to 2 log x x plus সূত্র মতে কি যেটো পাওয়াৰত আছে এটো আমি আগত লিখিব পাৰো মানে 2 log 2x এনেকৈ লিখিব পাৰো এতিয়া ইয়াৰ পৰা 2 টো কমন লম log 8x - 3 to the base x equal to ইয়াৰ পৰা 2 কমন ললে কি হ'ব 2 কমন ললে log x x আৰু log 2x ভিতৰত থাকি যাব log x x plus log 2x এতিয়া log 8x - 3 to the base x equal to এটো ফর্মুলা মতে কি লিখিব পাৰো log x log এই দুটা পূরণ হিসাবে লিখিব পাৰো 2 log 2x to the base log আমি কি লিখিব পাৰো এতিয়া আমি log x আৰু 2x এই দুটা পূরণ হিসাবে লিখিব পাৰো এনেকৈ 2 log x 2x to the base x এতিয়া কি কৰিম log 8x - 3x equal to 2 to যেনেকৈ আমি কি কৰিব পাৰো আকৌ ওপৰলৈ লৈ যাম 2x ৰ পাৱাৰ হিচাপে বহাম log 2x স্কয়াৰ x এনেকৈ লিখিব পাৰো এতিয়া আমি কি কৰিম দুই পক্ষৰ পৰা ঘাতাংক অপসাৰণ কৰিম অপসাৰণ কৰিলে কি হ'ব কি থাকি যাব আমাৰ log x log মানে ঘাতাংক অপসারণ লগত কি আমাৰ x টো অপসারণ কৰা হৈ যাব ইয়াৰ পৰা x টো অপসারণ কৰা হৈ যাব গতিকে এতে কি থাকিব 8x - 3 equal to এতে কি থাকি যাব 2x স্কয়ার 2x হোল স্কয়ার এতে যেটো কি 2 স্কয়ার 2 ইয়াৰ লগত স্কয়ার হ'ব মানে 4
এক্সৰ লগত স্কুৱেৰ হ'লে কি হ'ব স্কুৱেৰ। এতিয়া 8x - 3 আমি সমান চিহ্নৰ সোঁফালে গ'লে কি হ'ব 4x, এইকেইটা প্লাছ আছে, এইকেইটা হ'বলৈ গ'লে কি হ'ব মাইনাছ 8x, মাইনাছটো কি হ'ব প্লাছ 3 ইকুৱেল টু 0। এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে এক্সৰ মান ওলাম। আমি কি কৰিছিলোঁ, এইটো আৰু এইটো প্ৰথমতে পূৰণ কৰিম, কিমান পাওঁ, পূৰণ কৰিলে কিমান পাওঁ 12। 12ৰ উৎপাদকবোৰৰ আমি কি কৰিব লাগিব, ধৰা 6 × 2 কিমান পাওঁ আমি 12, আৰু 6 আৰু 2 যোগ বা বিয়োগ কৰিলে কিমান পাব লাগিব 8। আমি 6 আৰু 2 যোগ কৰিলে কিমান পাম 8, গতিকে এইটো লিখিব পাৰোঁ 4x² - 6 + 2 কিমান পাইছোঁ 8, আৰু বোলে কি পূৰণ হৈ আছে x + 3 ইকুৱেল টু 0 ইমপ্লাইজ 4x² - 6 আৰু x পূৰণ হ'লে কি হ'ব 6x, এইটো কি হ'ব মাইনাছে প্লাছে মাইনাছ 2 × x কি হ'ব 2x + 3 ইকুৱেল টু 0। আমি ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ, ইয়াৰ পৰা 2 আৰু ইয়াতে x দুটা কমন আছে, 2x কমন ল'ব, 2x কমন ল'লে কি থাকি যাব ইয়াতে 2x, মানে 2x আৰু 2x পূৰণ কৰিলে কিমান পাওঁ 4x² মাইনাছ ইয়াৰ পৰা x লৈ আহিছোঁ ইয়াতে, গতিকে ইয়াতে আৰু x নাথাকে, কি থাকিব 2 × 3 = 6, 2 × 3 = 6 মাইনাছ ইয়াৰ পৰা আমি কি কমন ল'ম -1, গতিকে ভিতৰত কি থাকি যাব 2x, এইটো কিমান আছে প্লাছ, আমাক কি লাগে এইটো আৰু এইটো সেম লাগে, গতিকে ইয়াতে মাইনাছ দিব লাগিব, মাইনাছে কি হ'ব প্লাছ, আকৌ 1 × 3 = কিমান 3, 1 × 3 = 3, মাইনাছে প্লাছ, গতিকে এইটো কি লিখিব পাৰোঁ ইমপ্লাইজ, এতিয়া ব্ৰেকেটৰ ভিতৰত যি দুটা আছে দুটা ল'ম, কি হ'ব 2x - 3, আকৌ ইফালে কি আছে 2x - 1, 2x - 1 ইকুৱেল টু 0 ইমপ্লাইজ 2x - 3 ইকুৱেল টু 0 অৰ 2x - 1 ইকুৱেল টু 0 ইমপ্লাইজ কি পাওঁ আমি 2x ইকুৱেল টু 3 অৰ 2x ইকুৱেল টু 1, গতিকে এক্সৰ মান কিমান পাম x ইকুৱেল টু 3/2 অৰ x ইকুৱেল টু 1/2, x ইকুৱেল টু কি পাওঁ x ইকুৱেল টু 3/2 আৰু x ইকুৱেল টু 1/2, এতেকে x ইকুৱেল টু 1/2, 3/2, এইটোৱে হৈছে আমাৰ সলিউশ্যন।